চিপাঝাৰৰ পৰা নিৰুদ্দেশ এটি সন্তানৰ পিতৃ। বেংকত যোৱাৰ সময়ৰ পৰা সন্ধানহীন লোকজন। সোমবাৰে দুপৰীয়াৰ পৰা সন্ধান নাই লোকজনৰ। চিপাঝাৰৰ খতৰাৰ ভৱেশ ডেকা নামৰ লোকজন বেংকত যোৱাৰ সময়ৰ পৰা সন্ধানহীন হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশ। খুৰাৰ দ্বিতীয় ল'ৰা ভৱেশ ডেকা আমাৰ আজি প্ৰায় 7 মাহমান আগত এটা মগজু অপাৰেশ্যন এটা হৈছিল GMC মেডিকেলত। তাৰ পৰা ভালে ভালে অপাৰেশ্যনটো হৈ গৈছে। তাৰপিছত আহি কিনি অকণমান সাধাৰণ সমস্যা অকণমান আছে, কাৰণ মূৰৰ অকণমান চিলাইটোত অলপ পুজ পানী ওলায়, অলপ মূৰটো ঘূৰাই। এনেকৈ 3বাৰমান GMCত চেকআপত গৈ আছে, ঔষধ পাতি সলাই দি আছে। দি কিনি এনেকৈ আৰু ঘৰত আছে। ঘৰত মাকজনী আছে, মাকজনী অচল অকণমান, আৰু বাচ্চা এটা আছেই 6 বছৰীয়া, আৰু মানে কইনাটো। আৰু ডাঙৰ ভায়েক মানে অকণমান বেলেগ হৈ গৈছে, সৰু ভায়েকটোৰ লগত আছে। আৰু এনেকৈ তাৰমানে এই পৰিয়ালটো মুঠতে 3টা পৰিয়াল 4টা পৰিয়াল থাকে। যোৱাকালি তাৰ আগত অকণ ঔষধ ঢুকুৱা বুলি অকণমান মানে কৈছে কৃষকৰ পইচা এটা সোমাইছিলে, মানে ঘৰত কৈছে মানে কৃষকৰ পইচা এটা সোমাইছে, মই চেক কৰি আহোঁ যায় এনেকৈ। তাৰ মাজত আকৌ পৰিবাৰ গ'ল আমাৰ যিটো মোদীৰ যিটো 10,000 আত্মসহায়ক গোটৰ ফৰ্ম জমা দিয়াৰ কাৰণে ডিপিলাৰ জিপিত যোৱাকালি সময়টো দিছিলে। যোৱাকালি 11টামান বজাত মানে আমাৰ যিখিনি গোটেইখিনি মহিলা পঞ্চায়তত গুচি গৈছিলে। আৰু তাৰ এই ভৱেশে ঘৰত একো কোৱা নাই, মানে আকৌ ডিপিলাত মই অকণমান পইচাৰ উলিয়াব যাম বুলি মানে গ'ল। 11টা মানত এনেকুৱা অনুমানিক 11টামান বজাত গৈছে। এই 11টা বজাত গৈ কিনি তাত মানে CSP এটা হেৰিত কম্পিউটাৰত পইচা চাই তাৰ 6,000 টকা উলিয়াইছে। আৰু সেইজনে কৈছে পইচাটো পিছবেলা দিম। তেতিয়া ভৱেশে হেনো কৈছে পইচাটো মই আৰু পিছবেলা নাহোঁ, পইচাটো আমাৰ দাদাৰ ল'ৰাৰে দোকান কৰে, তাত কৈছে পুলকৰ হাততে পইচাটো দি পঠাবা। সেইখিনি মানে গুচি গৈছে। তাৰপিছত গৈ আকৌ মানে অসম গ্ৰামীণ বিকাশ বেংকত গৈছে। তাত আমাৰ দীপেন ডেকা বুলি ল'ৰাজনে লগ পাইছে। লগ পাই মানে ভৰস্কা কিবা এনেকুৱা আছে, আমাৰ উদ্যানখন দেখিছে, তাত CC কেমেৰাটো আচলতে ফুটেজটো পোৱা হৈছে। সেই তাৰ পৰা সেনেকৈ গৈ 11:17 আজি সেই তথ্যখিনি পোৱা হ'ল। আমি তাৰ পৰা সেই আহি কিনি কইনাজনী আকৌ তাত মানে পঞ্চায়তৰ সন্মুখত লগ পাইছে। লগ পাই মোবাইলটো
তেওঁৰ মানে আধাৰ কাৰ্ডখন আৰু পইচাৰ 2,500 টকা এই পইচাখিনি তাৰমানে দিছে ঘনীয়াকে দিছে দি কিনি কৈছে ঘনীয়াকে কৈছিল মোবাইলটো লৈ যোৱা এওঁ ভাবিছে ঘৰত আহিব এওঁ মানে পঞ্চায়তত গৈছে ফৰ্ম জমা দিবৰ কাৰণে তাত সেইখিনি লৈ এওঁ মানে ভিতৰত সোমাইছে ভিতৰত সোমাই কামখিনি কৰোঁতে প্ৰায় 2:30 বজাত আজৰি হৈছে এওঁলোক তাৰপিছত এই ঘৰত আহি ঘনীয়াকে আহোঁতে মাকে মানে শাহুৱেকে কৈছে মানে ভৱেশটো অহা নাই কি হৈছে গম পাইছেনে এওঁ কৈছে কেতিয়াবা আহিছি লোক পাইছিল নে পাইছিলোঁ ডিপিলাৰ পৰা পঞ্চায়তৰ সন্মুখৰ পৰা যোৱা ৰাতি আমি তাৰ পৰা যেতিয়া হ'ল বিচাৰিলোঁ তাত বিচাৰি কিনে আৰক্ষীক জনোৱা হ'ল আৰক্ষীয়ে মানে ক'লে গতিকে 24 ঘণ্টা এতিয়া মানে আমি দিলোঁ কিন্তু 24 ঘণ্টাৰ পিছত এজাহাৰখন দিব লাগিব গতিকে ক'ৰবাত গৈছে আহিবও পাৰে এজাহাৰ মানে আজি দিয়া হ'ল সেইখিনি এজাহাৰটো তাৰপিছত গৈ কিনে আমি এই যোৱা বুলি আমি এটা মানে গৈ কিনে ৰাতি আমি চালোঁ নাই মানে এজন আমাৰ বঙাইগাঁৱত আৰু 6 গাঁৱত মানে একে অপাৰেশ্যন কৰা ৰোগী বন্ধুত্ব তেওঁসকলৰ লগত তাৰমানে অকণ কথা বতৰা হৈ থাকে মাজে মাজে কেতিয়াবা মাতে আহিলে ভাল পাম এনেকৈ মানে হৈ থাকে এই কথাখিনি আমি এটা ধাৰণা হৈছে আৰু মেডিকেলত যাব পাৰে বুলি ঔষধ ঢুকুৱাইছে আৰু মানে অলপতে চেকআপত গুচি গ'ল চেকআপত যে কিবা এটা ৰিপৰ্ট এটা দিছিলে ৰিপৰ্টটোত যিজন ডক্টৰৰ হাতত মানে চাইছিলে ডক্টৰজন লগ পোৱা নাই সেইদিনাখন এতিয়া ৰাইজক কি ক'ব আচলতে গতিকে আমি এইটো ফেচবুকতো দিয়া হৈছে আৰু আপোনালোকৰ জৰিয়তে আমি ৰাইজক এটা গুহাৰি জনাইছোঁ এই সম্ভেদটো পালে সদায় ব্যক্তিয়ে এই আমাৰ এই ভাইটিৰ যদি সম্ভেদ পায় আৰক্ষীয়ে হওক বা যিকোনো মিডিয়াই হওক যদি পৰামৰ্শ আমাক উলিয়াই দিলে সন্ধান পালে জনালে আমি নিশ্চয় আনন্দিত হ'ম কাৰণ আমাৰ এই যিজন বাচ্চা ছোৱালী দেউতাকে ভাত খোৱা নাই সেইটো কৈছে ভাত দেউতাই ৰাতি পানী খাইছে নে ভাত খাইছে ৰাতিপুৱা কৈছে পানী খাইছে নে ভাত খাইছে